নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। সকলোৱে কৈ আছিলে ইংলিছৰ কুৱেশ্যন আনিব লাগে, গতিকে আজি লৈ আহিছোঁ ইংলিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। এনেধৰণৰ কুৱেশ্যন আহিছিলে যি গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম তাত আহিছিলে, আৰু আমি যি ইংলিছৰ ভিডিঅ'টো আনিছোঁ তাৰ পৰা কমনো পৰিছিলে, গতিকে আমি পৰীক্ষাত আহিব পৰা প্ৰশ্নবোৰে লৈ আহিছোঁ। সকলোৱে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু তোমালোকে যদি ইয়াৰ PDF-টো পাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, সকলো তাত জইন হৈ ল'বা, তাতে PDF-সমূহ পাই যাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰিবা। এইটো যি গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলৰ এক্সামত আহিছিলে, কোনে কি উত্তৰ দিছিলে সকলোৱে কমেণ্ট কৰি জনাবা। দিছে ইয়াত হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ ফিছ। ফিছৰ কালেক্টিভ নাউন কি সুধিছে, ইয়াৰ অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ কাউজ। কাউজৰ গৰুৰ কালেক্টিভ নাউন কি আছে, এইটো কেতিয়াবা গ্ৰুপ অফ কাউজ বুলি তেনেকৈ আহিব পাৰে, গতিকে ইয়াৰ যি কাউৰ কালেক্টিভ নাউন কি সুধিছে, ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাৰ্ট। হাৰ্ট হৈছে গৰুৰ কালেক্টিভ নাউন, বা গ্ৰুপ, যদি গৰুৰ গ্ৰুপটো সেই গ্ৰুপক কি কোৱা হয়, হাৰ্ট বুলি কোৱা হয়। আমি তাৰপিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে ফাইণ্ড দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। স্পেল্ড ৱৰ্ড অৰ্থাৎ ইয়াত যি শব্দ দিছে ইয়াৰ কোনটোৰ শুদ্ধ বানানটো বিচাৰি উলিয়াবলৈ দিছে। ইয়াত বাকী এটা শুদ্ধ আছে, বাকী কেইটা ভুল তেনেদৰে আছে। ইয়াৰ কোনটো শুদ্ধ ইয়াত উলিয়াব লাগে, গতিকে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C-টো এবেৰেণ্ট। এবেৰেণ্টটো হৈছে এইটো ৰাইট যিটো ৱৰ্ড, সেইটো বাকীকেইটা ভুল, গতিকে যি এবেৰেণ্ট মানে কি হৈছে বিপৰীতমুখী। অসমীয়া শব্দটো হৈছে বিপৰীতমুখী, গতিকে সকলোৱে চাবা। আৰু কৈ দিওঁ যে মই ইংলিছ ভিডিঅ' এইটো কাৰণে সিমান বনোৱা নহয় যে কিছুমান প্ৰনাউন্সিয়েশ্যনটো বৰ এটা ঠিক নহয় মোৰ, গতিকে তাক লৈ যাতে কোনো বেয়াকৈ নকোৱা। সকলোৱে যিহেতু কমেণ্ট কৰি থকাৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ, তোমালোকে প্ৰনাউন্সিয়েশ্যনত গুৰুত্ব নিদিবা, যিটো শুদ্ধ হয় সেইটোত গুৰুত্ব দিবা। গতিকে আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনো দিছে ফাইণ্ড দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। স্পেল্ড ৱৰ্ড ইয়াৰ একেধৰণৰ সুধিছে, কোনটো সুধিছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন B-টো ছাৰ্ভিলেঞ্চ। ছাৰ্ভিলেঞ্চ হৈছে এইটো শুদ্ধ উত্তৰটো, বাকীকেইটা ভুল, গতিকে এনেধৰণৰ কুৱেশ্যন আহিছে, সকলোৱে ভালদৰে চাবা এনেধৰণৰ কুৱেশ্যনবোৰ। যি ছাৰ্ভেইলেঞ্চ ইয়াৰ অৰ্থটো অসমীয়া হৈছে চোৰাং চোৰাগিৰি, যিটো চোৰাং চোৰাগিৰি বুলি কোৱা হয় সেইটো শব্দটোৰ অৰ্থ হৈছে ছাৰ্ভেইলেঞ্চ। এইটো ইয়াৰ ৰাইটটো হৈছে এইটো ৱৰ্ড। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 5 নম্বৰ কুৱেশ্যন দিছে হোৱাট ইজ দ্য চিননেম অফ ছাবষ্টিটিউট। ছাবষ্টিটিউটৰ চিননেম কি সুধিছে। চিননেম মানে কি, সমাৰ্থক শব্দ। ছাবষ্টিটিউটৰ সমাৰ্থক শব্দ কি সুধিছে, ছাবষ্টিটিউট মানে কি, প্ৰতিস্থাপিত। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন A ৰিপ্লেচ। ৰিপ্লেচ হৈছে ছাবষ্টিটিউটৰ চিননেম অৰ্থাৎ সমাৰ্থক শব্দ। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে হোৱাট ইজ দ্য চিননেম অফ কনচেণ্ট। কনচেণ্টৰ চিননেম কি সুধিছে। কনচেণ্ট মানে হৈছে যি অনুমতি বুলি কোৱা হয়, অনুমতি লোৱা, গতিকে ইয়াৰ সমাৰ্থক শব্দ অনুমতিৰ কি হ'ব, অপশ্যন A-ত থকা অপশ্যন C-ত থকা এগ্ৰী। এগ্ৰী বা ইয়াত কেতিয়াবা কি থাকিব, পাৰ্মিশ্যনো থাকিব পাৰে। এগ্ৰী বা পাৰ্মিশ্যন হৈছে কনচেণ্টৰ চিননেম অৰ্থাৎ সমাৰ্থক শব্দ। আৰু কেতিয়াবা যদি ইয়াৰ এণ্ট্ৰনেম আহে, এণ্ট্ৰনেম কি হ'ব, কনচেণ্টৰ এণ্ট্ৰনেম হ'ব ৰিজেকশ্যন। ৰিজেকশ্যন হ'ব ইয়াৰ এণ্ট্ৰনেম, গতিকে মনত ৰাখিবা সকলোৱে। তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে হোৱাট ইজ দ্য এণ্ট্ৰনেম অফ গৰ্জিয়াছ। গৰ্জিয়াছৰ এণ্ট্ৰনেম কি সুধিছে, অৰ্থাৎ বিপৰীত শব্দ। গৰ্জিয়াছ মানে কি বুজা যায়, ধুনীয়া বুজায় যে গৰ্জিয়াছ। ইয়াৰ এণ্ট্ৰনেম কি হ'ব, অপশ্যন B-টো হ'ব ইয়াৰ ৰাইট এনচাৰ আকলি অৰ্থাৎ কুৎসিত। ধুনীয়াৰ বিপৰীত শব্দটো কি হ'ব, কুৎসিত। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন B আকলি। ইয়াৰ যদি আমি গৰ্জিয়াছৰ চিননেম অৰ্থাৎ সমাৰ্থক শব্দ কওঁ, সেইটো কি হ'ব,
অপশন এ দিয়া বিউটিফুল এটো হৈছে সিনোনিম এটো মনত ৰাখিবা সকলে লিখি ৰাখিবা বিউটিফুল হৈছে গৰ্জিয়াছৰ সিনোনিম আৰু এন্ট্ৰনিম হৈছে আকলি তোমালোকে কোৱেশ্চন সকলে লিখি যাবা কেতিয়াবা এন্ট্ৰনিম নাহি সিনোনিম বুলি আহিব পাৰে হোৱাট ইজ দা সিনোনিম অফ গৰ্জিয়াছ তেতিয়া হ'ব বিউটিফুল আৰু এন্ট্ৰনিম আহিলে হ'ব আকলি গতিকে সকলে চাবা আমি তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চন লৈ আহিছো 8 নম্বৰ কোৱেশ্চনটো সুধিছে হোৱাট ইজ দা এন্ট্ৰনিম অফ জুডিচিয়াছ জুডিচিয়াছৰ এন্ট্ৰনিম কি সুধিছে বিপৰীত শব্দ জুডিচিয়াছৰ ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন বি ফলিস ফলিস হৈছে জুডিচিয়াছৰ এন্ট্ৰনিম যি জুডিচিয়াছ মানে কি কয় বিচাৰপীঠ কয় আৰু ইয়াৰ সিনোনিম হ'ব অপশন 8 থকা প্ৰুডেন্ট প্ৰুডেন্ট হৈছে ইয়াৰ সিনোনিম আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনলৈ যাওঁ সৰি 9 নম্বৰ কোৱেশ্চনটো থাকি গৈছে 10 নম্বৰ কোৱেশ্চনলৈ আহিছো 10 নম্বৰ কোৱেশ্চন সুধিছে আইডেন্টিফাই দা প্ৰিপজিশন ইন দা ফলোইং সেন্টেন্স তলৰ সেন্টেন্সৰ যি প্ৰিপজিশনটো আইডেন্টিফাই কৰিব লাগে মানে বিচাৰি উলিয়াব লাগে ইয়াত দিছে দা কেট সেট আন্ডাৰ দা চেয়াৰ দা কেট সিট আন্ডাৰ দা চেয়াৰ অৰ্থাৎ কি কৈছে মেকুৰীটো চকীখনৰ তলত কি কৈছে বহিল বা বহি আছে না ধৰণৰ কৈছে গতিকে ইয়াত প্ৰিপজিশন কোনটো ক'ব লাগে ইয়াত দিছে কেট সেট চেয়াৰ আন্ডাৰ গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন ডি আন্ডাৰ এটো হৈছে ইয়াৰ প্ৰিপজিশন আন্ডাৰটো ইয়াৰ প্ৰিপজিশন এনে ধৰণৰ কোৱেশ্চন আহিছে গতিকে ভালদৰে চাবা আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ আহিছো 11 নম্বৰটো তেনে ধৰণৰ আইডেন্টিফাই দা প্ৰিপজিশন ইন দা ফলোইং সেন্টেন্স ইয়াত দিছে দেয়াৰ ইজ এ ওয়াল around the garden অৰ্থাৎ গাৰ্ডেনখনৰ চাৰিওফালে এখন কি আছে বেৰ আছে ওয়াল মানে গাৰ্ডেনখনৰ চাৰিওফালে এখন ওয়াল আছে ইয়াত কোনটো প্ৰিপজিশন কোনটো আমি আইডেন্টিফাই কৰিব লাগে অৰ্থাৎ উলিয়াব লাগে ইয়াত ৰাইট আনসাৰটো হ'ব অপশন সি ৰাউন্ড ৰাউন্ডটো হৈছে প্ৰিপজিশন আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ যাওঁ 12 নম্বৰ কোৱেশ্চন সুধিছে fill in the blank with a suitable preposition ইয়াৰ যি খালি ঠাই তাত এডি suitable preposition বহুৱাব লাগে ইয়াত দিছে her grandfather is a person with a lot dress knowledge গতিকে ইয়াত কি বহিব ক'ব লাগে সৰি ইয়াত কি বহিব আমি উলিয়াব ইয়াত দিছে with of on by এই অপশন চাৰিটাৰ ভিতৰত কোনটো বহিব ইয়াত ক'ব লাগে গতিকে ইয়াৰ অপশনৰ শুদ্ধটো হ'ব অপশন বি অফ ইয়াত বহিব কি অফ বহিব her grandfather is a person with a lot of knowledge নিশ্চয় সকলোৱে পাৰিছা আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ যাওঁ 13 নম্বৰ কোৱেশ্চন দিছে fill in the blank with a suitable preposition একে ধৰণৰ কোৱেশ্চনে ইয়াত দিছে her mom asks her to turn dress so that she can see how she looks গতিকে ইয়াত কি বহিব ক'ব লাগে ইয়াত আছে around towards of throat ইয়াৰ অপশনৰ কোনটো বহিব লাগে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন এ দিয়া around ইয়াত কি বহিব around বহিব her mom asks her to turn around so that she can see how she looks গতিকে ইয়াত বহিব around আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ যাওঁ 14 নম্বৰ কোৱেশ্চন সুধিছে what is the past tense of write write or past tense কি সুধিছে past tense এনে ধৰণৰ কোৱেশ্চন আহে পৰীক্ষাত গতিকে ইয়াত দিছে written writing write এটো written wrote গতিকে ইয়াৰ কোনটো past tense সুধিছে write or গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন ডি টো হ'ব wrote wrote তো হৈছে write or past tense আমি তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চনলৈ যাওঁ 15 নম্বৰ কোৱেশ্চন সুধিছে what is the collective noun for birds birds or যি collective noun হে noun কি সুধিছে ইয়াত অপশনৰ শুদ্ধটো হ'ব ইয়াৰ অপশন দিছে flock school pride heart ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন 8 থকা flock হৈছে birds or collective noun এটো মনত ৰাখিবা সকলোৱে ইয়াত collective noun ৰ ওপৰত কোৱেশ্চন আহিব কেতিয়াবা আহিব গ্ৰুপ অফ লায়ন বুলি কি কাক কোৱা হয় বা
কালেক্টিভ নাউন বুলি তেনে ধৰণৰ আহিব গতিকে চাবা তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চন লৈ আহিছো 16 নম্বৰ কোৱেশ্চন দিছে হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ লায়ন্স লায়ন্সৰ কালেক্টিভ নাউন কি সুধিছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি টু প্ৰাইড প্ৰাইড হৈছে লায়নৰ কালেক্টিভ নাউন তোমালোকে আজি ভিডিঅ'সমূহ কেনেকুৱা পাইছে কোৱেশ্চনসমূহ কেনেকুৱা পাইছে সকলোকে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু তোমালোকে পিডিএফসমূহৰ বাবে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে তাত সকলো জয়েন হৈ ল'বা তাতে পাই যাবা নতুবা তোমালোকে টেলিগ্ৰামত গৈ সাৰ্চ কৰিবা ষ্টাডি উইথ পবিত্ৰ বুলি তাতে সকলো জয়েন হৈ ল'বা তাতে পাই যাবা আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ যাওঁ 17 নম্বৰ কোৱেশ্চন দিছে fill in the blanks in the following sentence with a correct alternative ইয়াৰ যি blank ঠাই অৰ্থাৎ খালি ঠাইখনত correct alternative ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধটো বহুৱাব দিছে ইয়াত দিছে he has been working since 8 o'clock গতিকে ইয়াৰ খালি ঠাইত দেশত কি বহিব খুদিছে ইয়াত দিছে being has is none of the above ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন B2 has এটো সকলে পাৰিবা এসেগে he has been working since 8 o'clock এটো কি হত আছে present perfect continuous tense হত আছে গতিকে ইয়াত কি হ'ব has he has been working since 8 o'clock গতিকে প্ৰিপজিশন বা যি tense ৰ ওপৰত কোৱেশ্চন আহিব তোমালোকে ভালদৰে চাবা আমি তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চন দিলো 18 নম্বৰ কোৱেশ্চন একে following the sentence with a correct alternative গতিকে ইয়াৰ যি খালি ঠাই blanks তাত শুদ্ধ যি alternative বহুৱাব লাগে গতিকে ইয়াত দিছে it is time you dress home ইয়াত অপচনৰ দিছে when have gone go are going গতিকে অপচন চাৰিটাৰ কোনটো ইয়াত বহিব ক'ব লাগে যদি ইয়াত বহিব অপচন 8 থকা when it is time you went home ইয়াত এটো কি হত আছে simple past tense হত আছে it is time you went home আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ যাওঁ 19 নম্বৰ কোৱেশ্চন দিছে I want to buy dress umbrella ইয়াত the and ইয়াৰ কোনটো বহিব সকলে দিব লাগে I want to buy dress umbrella ইয়াত right answer to hobo option C to and hoise yat bohibo ki bohibo and I want to buy an umbrella hoda umbrella agot ki bohe and bohe gotike tu manuke monot rakhiba ji articular question homo besike sabo na lage ba hoyto gate 4 ahibo kintu gate 3 diar pray kom ahe gotike hokole tothabito saba tar bisore ahisu 20 number question lole 20 number question dise Are you this engineer from the gas company? গতিকে ইয়াৰ অপচনত কোনটো বহিব খুদিছে ইয়াতে কৈ দিছে a and the with এই অপচন চাৰিটাৰ ভিতৰত কোনটো বহিব ইয়াত বহিব অপচন B the are you the engineer from the gas company ইয়াত কি বহিব the বহিব নিশ্চয় তোমালোকে বুজি পাইছা আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্চন লৈ যাওঁ 21 নম্বৰ কোৱেশ্চন সুধিছে there is ইয়াত ড্ৰেছ আছে ইউনিভাৰ্চিটি এট গুৱাহাটী ইয়াত কোনটো বহিব এ দা এন উইথ ইয়াৰ কোনটো বহিব সুধিছে ইয়াত দিছে there is this ইউনিভাৰ্চিটি এট গুৱাহাটী ইয়াত অপচনৰ শুদ্ধটো বহিব অপচন এ বহিব ইয়াত এ there is a university at গুৱাহাটী যদি আমি ইয়াত এ কি বহিব পিছত কি আছে ইউনিভাৰ্চিটি আগত সদায় কি বহে এ বহে কোনো শব্দৰ প্ৰথম আখৰটো যদি ভাৱেল হয় ইয়াৰ উচ্চাৰণ ইউ দৰে হয় তেনে ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় এ ব্যৱহাৰ হয় আগত যেনে ইউনিভাৰ্চিটি এটো কি যদিও ইয়াত ইউ এন আৰ তেনেকৈ আছে ইয়াত কি শব্দটো কি হৰ দৰে হৈছে ইউ দৰে গতিকে ইয়াত কি ব্যৱহাৰ হ'ব এ হ'ব আৰু যেনে ইউৰোপিয়ানৰ আগতো কি বহিব এ বহিব আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ আমি তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ আহিছো 22 নম্বৰ কোৱেশ্চন দিছে হি এপ্লাইড দিস দা হেডমাস্টাৰ ফৰ লিভ ইয়াত অপচনৰ কোনটো বহিব খুদিছে ইয়াত দিছে হি এপ্লাইড দিস দা হেডমাস্টাৰ ফৰ লিভ হি লিভৰ কাৰণে
হেডমাষ্টাৰ কি এপ্লাই কৰিছে ইয়াত বহিব অপচন এ 2 বহিব হি এপ্লাইড টু দা হেডমাষ্টাৰ ফৰ লিভ আমি তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ যাওঁ 23 নম্বৰ কোৱেশ্চন দিছে What is the opposite word of casual? Casualৰ যি opposite word হেতু কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি formal formal হৈছে casualৰ opposite word এই opposite wordৰ কোৱেশ্চন সমূহ ভালদৰে চাবা পৰীক্ষাত পাবাই তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চন লৈ 24 নম্বৰ কোৱেশ্চন সুধিছে What is the opposite word of help? Helpৰ opposite word কি সুধিছে help মানে কি সহায় বুজায় ইয়াৰ opposite word to হ'ব অপচনৰ অপচন সি hinder হৈছে helpৰ opposite word আমি তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন লৈ আহিছো 25 নম্বৰ কোৱেশ্চন সুধিছে What is the opposite word of mandatory? Mandatory opposite word কি সুধিছে ইয়াৰ অপচন যি চাৰিটা দিছে চাৰিটাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ optional হৈছে mandatory opposite word এই opposite word বা যেটো কয় তোমাৰ এন্ট্ৰনিম আৰু সিনোনিম এই কোৱেশ্চন সমূহ পৰীক্ষাত প্ৰতিটো পৰীক্ষাতে আহে গতিকে তাৰ ওপৰত কোৱেশ্চন সমূহ ভালদৰে চাবা আজি ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা হিমান এটা ইংলিছৰ বিষয় হিমান এটা যেটো নাজানো গতিকে বেছি বুজাই ক'ব পৰা নহয় বাট যাতে সকলোৰে সহায় হয় এনে ধৰণৰ কোৱেশ্চনবোৰ ধৰিছো ম্যান্ডেটৰী আহিছে ইয়াৰ অপোজিট ওয়াৰ্ডটো অপচনেল এনে ধৰণৰ কোৱেশ্চন আহিলে তোমালোকৰ মনত পৰিব যে অপচনেল কৈছিলে গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচনেল গতিকে যিমান পাৰো সহায় কৰিছো আৰু যদি তোমালোকে আজিৰ ভিডিওটো ভাল পোৱা সকলোৱে কমেন্ট কৰিবা যদি নেক্সট ভিডিও লাগে তেন্তে সোনকালে আনিবলৈ চেষ্টা কৰিম তেন্তে আজি যি আমি 25টা কোৱেশ্চন আলোচনা কৰিলো 25টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা আৰু যি সকলে ইয়াৰ পিডিএফটো পাব বিচাৰা টেলিগ্ৰাম চেনেলত আমি দি দিম ডেসক্ৰিপচনতে তাৰ লিংকটো দিয়া আছে তেন্তে আজিলৈ ধন্যবাদ সকলোৱে শেষলৈ চোৱাৰ বাবে